এতিয়া মই CDB 30টা কুৱেশ্যন আলোচনা কৰিম। ইয়াতে মই এক্সপ্লেনেশ্যন নিদিওঁ, ডাইৰেক্ট এনসাৰ কৈ যাম। প্ৰথম কুৱেশ্যনৰ এনসাৰ হ'ব অপশ্যন নম্বৰ 2 বি প্ৰদৰ্শনমূলক পদ্ধতি। ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰত তলত কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে? ইয়াৰ এনসাৰ হ'ব এ। টিএলএমৰ ক্ষেত্ৰত তলত কোনটো অশুদ্ধ? ইয়াৰ এনসাৰ হ'ব চি। গেষ্টাল্ট শব্দটো কোন ভাষাৰ পৰা আহিছে? ইয়াৰ এনসাৰ হ'ব বি। ইয়াতে মই এক্সপ্লেনেশ্যন দিয়া নাই, কাৰণ গণিতৰ প্ৰশ্নকেইটা বহুত সময় গুচি গৈছে, সেইকাৰণে মই এতিয়া এক্সপ্লেনেশ্যন নিদিয়াকৈ আগুৱাই গৈ আছোঁ। এছাৰ সংযোগ তত্ত্বত আৱিষ্কাৰক কোন? ইয়াৰ এনসাৰ হ'ব চি থৰ্ণডাইক। পাৰ্চনেলিটি শব্দটো ডেছ ভাষাৰ ডেছ শব্দৰ পৰা আহিছে। ইয়াৰ এনসাৰ হ'ব বি লেটিন ভাষাৰ পাৰ্চনা শব্দৰ পৰা। তলত কোনটো শিক্ষণৰ নীতি নহয়? ইয়াৰ এনসাৰ হ'ব বি তীব্ৰতাৰ নীতি। প্ৰতিভাৱান শিশুৰ বুজাংক হৈছে? ইয়াৰ এনসাৰ হ'ব চি। তলত কোনটো ভাল শিক্ষক এজনৰ গুণাৱলী নহয়? ইয়াৰ এনসাৰ হ'ব বি। শিক্ষকে ব্যক্তিৰ বিভিন্নতাক চিনি কোঠাত? ইয়াৰ এনসাৰ হ'ব বি। আধুনিক শিশুকেন্দ্ৰিক শিক্ষাৰ পিতৃ কোন? ইয়াৰ এনসাৰ হ'ব চি ৰুচো। মই এতিয়া ব্যাখ্যা কৰা নাই, কাৰণ গণিতত বহুত সময় গুচি গৈছে, মই ডাইৰেক্ট এনসাৰ দি আছোঁ। সংবিধানৰ কোন অনুচ্ছেদ মতে শিক্ষা প্ৰতিজন শিশুৰ মৌলিক অধিকাৰ? ইয়াৰ এনসাৰ হ'ব বি। এইটো প্ৰশ্নৰ আপোনালোকে যদি PDF ফাইল লাগে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব, তাতে পাই যাব। আমি তাতে উপলব্ধ কৰাই দিম। কুৱেশ্যন নম্বৰ 13। ইয়াৰ এনসাৰ হ'ব সামাজিক বিকাশ তত্ত্বৰ জনদাতা কোন? ইয়াৰ এনসাৰ হ'ব চি ভাইগটস্কি। তলত কোনটো শৈশৱ কালৰ বৈশিষ্ট্য নহয়? 14 নম্বৰ কুৱেশ্যনৰ এনসাৰ হ'ব বি বীৰ পূজা। শিক্ষাই সুস্থ দেহৰ সুস্থ মনৰ সৃষ্টি কৰে, উক্তিটো কাৰ? ইয়াৰ এনসাৰ হ'ব বি এৰিষ্টটল। নতুন শিক্ষানীতিৰ 2020 মতে শিক্ষাৰ আৰ্হি হৈছে? এইটো আপোনালোক সকলোৱে জানে। এনসাৰ হ'ব বি 5+3+3+4 বিকাশ। ইয়াৰ এনসাৰ হ'ব ডি এ আৰু বি দুইটাই। পিয়াজৰ মতে পাঠ পৰিকল্পনাৰ স্তৰ কেইটা? ইয়াৰ এনসাৰ হ'ব চি। অভিজ্ঞতা আৰু পৰীক্ষণৰ জৰিয়তে আচৰণৰ সংশোধনে হৈছে শিক্ষণ, সংজ্ঞাটো কাৰ? ইয়াৰ এনসাৰ হ'ব বি গেটছৰ। প্ৰকল্প পদ্ধতিৰ উদ্ভাৱক কোন? ইয়াৰ আনসাৰ হ'ব এ কিলপট্ৰিক। তলৰ মিলটো বাছি উলিওৱা। ইয়াৰ এনসাৰ হ'ব ডি কলাৰ চিম্পাঞ্জী। অন্তৰ্ধান ডেছৰ ওপৰত নিৰ্ভৰশীল? 22ৰ এনসাৰ হ'ব চি জ্ঞান আৰু বুদ্ধি। নিৰ্ধাৰণমূলক শিক্ষণে শিক্ষাৰ্থীৰ কি কৰে? ইয়াৰ এনসাৰ হ'ব এ শিক্ষণ সম্পৰ্কে জনাত সহায় কৰে। তলত কোনটোৱে ব্যক্তিৰ পৰিচালনাত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰে? ইয়াৰ এনসাৰ হ'ব বি। সংক্ষিপ্ত মূল্যায়নৰ ক্ষেত্ৰত তলত কোনটো শুদ্ধ? ইয়াৰ এনসাৰ হ'ব চি। মই ডাইৰেক্ট আনসাৰ দি আছোঁ, ইয়াতে এক্সপ্লেনেশ্যন দিয়া নাই। পেডাগজি শব্দটো কোন ভাষাৰ পৰা আহিছে? ইয়াৰ এনসাৰ হ'ব এ গ্ৰীক ভাষাৰ পৰা পেডাগজি শব্দটো
আহিছে। ব্যক্তিত্ব অন্তৰ্মুখী, বহিমুখী আৰু উভয়মুখী ব্যক্তিত্বত ভাগ কৰা মনোবিজ্ঞানীজনৰ নাম কি? ইয়াৰ আনচাৰ হ'ব চি, কাৰ্ল উইংছ। তলত কোনটো বাল্যকালৰ আচৰণজনিত সমস্যা নহয়? ইয়াৰ এনচাৰ হ'ব বি, বিৰক্তিৰ সৃষ্টি কৰা। বিকাশৰ শিৰোভিন্ন ভাগ সংক্ৰান্ত চেফালোগডাল নীতি মানে হ'ল, এইটো সকলোৱে জানে আপোনালোকে। ইয়াৰ এনচাৰ হ'ব বি, মূৰৰ পৰা ভৰিলৈ, হেড টু টয়। এতিয়া লাষ্ট কুৱেশ্যন, সৃষ্টিশীলতাৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ? ইয়াৰ এনচাৰ হ'ব চি। এতিয়া আমি মেথামেটিক্সৰ প্ৰশ্নখিনি আলোচনা কৰিবলৈ ওলাইছোঁ। ইয়াৰে 31 নম্বৰ প্ৰশ্নটো আপোনালোকৰ সন্মুখত আছে। প্ৰথম প্ৰশ্ন আজিৰ ভিডিঅ'ৰ কি আছে? 6 ডৰ্জন কলমৰ দাম 324 টকা হ'লে 15টা কলমৰ দাম কিমান? আমাক দিয়া আছে কি 6 ডৰ্জনৰ দাম কিমান দিয়া আছে? 324 টকা। এতিয়া 1 ডৰ্জনৰ দাম কিমান হ'ব? ইয়াক আমি 324ক হৰণ কৰিম 6ৰে। হৰণ কৰিলে কিমান হ'ব? 324ক 6ৰে হৰণ কৰিলে কিমান হ'ব? 6ৰে কাটি দিওঁ, 32ত কেইবাৰ যাব? 5 বাৰ থাকিব, 2 24ত 4 বাৰ। কিমান হ'ব? এটা কলমৰ দাম কিমান? 54 টকা। এতিয়া আমাক সুধিছে কি 15টা কলমৰ দাম কিমান? 1 ডৰ্জনৰ দাম আমি কিমান পালোঁ? 54 টকা। তাৰমানে 12টাৰ দাম কিমান হ'ল? 54। এটাৰ দাম কিমান হ'ব? 54 হৰণ কিমান? 12। গতিকে কি দিছে? 15টাৰ দাম কিমান হ'ব? 15 পূৰণ 54 হৰণ কিমান? 12। 3ৰে কাটি দিলে 5 বাৰ যাব, 12ত কেইবাৰ যাব? 4 বাৰ। 2ৰে কাটি দিলে 2 বাৰ, 54ত কেইবাৰ যাব? 27 বাৰ। সমান সমান আমি কিমান পাম? 135/2। 2ৰে হৰণ কৰিলে কিমান হ'ব? 67.5। 2ৰে 135ক হৰণ কৰিলে কিমান হ'ব? 67.5। অৰ্থাৎ এনচাৰটো কিমান হ'ব? অপশ্যন চি, 67.50 টকা। নেক্সট কুৱেশ্যন 32 নম্বৰ। কবিতা আৰু নবিতাৰ গড় বয়স 18 বছৰ। সবিতাৰ বয়সৰ যোগ দিলে তিনিওৰে গড় বয়স 16 হয়। সবিতাৰ বয়স হ'ল, ইয়াতে দিছে কবিতা প্লাছ নবিতা। কিমান দিছে? 18 পূৰণ দুজনৰ কাৰণে 2ৰে পূৰণ কিমান হ'ব? 36। কবিতা প্লাছ নবিতা প্লাছ সবিতা কিমান দিছে? 16 পূৰণ 3 কিমান হ'ব? 48। এতিয়া আমি 48ৰ পৰা, যেহেতু সবিতাৰ বয়স ওলাইছে 3জনৰ পৰা 2জনৰটো বাদ দিলেই হ'ব। 48ৰ পৰা যদি আমি 36 বিয়োগ কৰোঁ, 48 - 36 কিমান হ'ব? 12। গতিকে ইয়াৰ এনচাৰটো কি হ'ব? অপশ্যন ডি, 12। নেক্সট কুৱেশ্যন 2, 3 তৰা 6। তৰা চিহ্নত কি বহালে 3ৰে হৰণ যাব? 3ৰে হৰণ যাবৰ কাৰণে আমি এইটো কি কৰিব লাগিব? 3ৰে কাটিব লাগিব। 6 3ৰে যাব, 3টো যাব, 2 থাকিব। 2ৰ লগত কি যোগ কৰিলে 3ৰে যাব? 2 যোগ কৰিলে নাযায়, 3 যোগ কৰিলে নাযায়, 4 যোগ কৰিলে যাব। গতিকে আনচাৰটো কি হ'ব? অপশ্যন চি, 4। নেক্সট কুৱেশ্যন, কোনো এটা হৰণ অংকৰ ভাগফল ভাগশেষৰ দুগুণ, ভাজক ভাগফলৰ দুগুণ যদি ভাগশেষ 7 হয়। ইয়াতে ৰিমাইণ্ডাৰ কিমান দিছে? 7, মানে ভাগশেষ কিমান? 7। গতিকে কি কৈছে? ভাগফল কিমান হ'ব? ভাগশেষৰ দুগুণ, অৰ্থাৎ 2 পূৰণ কিমান হ'ব? 7 কিমান হ'ব? 14। আৰু কৈছে ভাজক ভাগফলৰ দুগুণ, যি কিমান হ'ব? ভাজকটো কিমান হ'ব? 2 পূৰণ 14 কিমান হ'ব? 28। এতিয়া কি ওলাব লাগে আমাৰ? ভাজ্য ইকুৱেল টু কি হ'ব? ভাজক ইনটু ভাগফল। 28 পূৰণ 14 যোগ
ফাঁকে 28 আৰু 14 পূৰণ কৰিলে কিমান হ'ব 392 যোগ 7 কিমান হ'ব 399 অৰ্থাৎ এনসাৰটো কি হ'ব অপশন বি 399 নেক্সট কুৱেশ্যন 35 নাম্বাৰ কি দিয়া আছে 0.03 বাই 0.005 ৰ মান হ'ব গতি ইয়াতে আমি যদি কৰো প্ৰথমত 3 লিখিলো আৰু ইয়াতে 5 লিখিলো দশমিকটো উঠাই দিম তলত 3টা দশমিক উঠালে ওপৰত কি হ'ব 1000 ওপৰত দুটা দশমিক উঠালে তলত কিমান হ'ব 100 0 0 0 0 কাটি দিলো এতিয়া 5 ৰে 10ক কাটিলে কেইবাৰ যাব 2 বাৰ 2 3 গুণ কিমান হ'ব 6 গতি আনসাৰটো কি হ'ব অপশন বি অপশন এ কিমান 6 36 নম্বৰ প্ৰশ্ন 36 নম্বৰ প্ৰশ্নটোত কৈছে মোবাইল ফোন এটা 20% লাভত বিক্ৰী কৰা 250 টকা হলে বিক্ৰী দাম হল যদি 20% লাভত বিক্ৰী কৰা হয় কিমান লাভ হয় 250 টকা গতি বিক্ৰী দাম কিমান ইয়াৰ কাৰণে আমি কি কৰিব লাগিব এতিয়া যদি আমাৰ লাভ 20 টকা হয় বিক্ৰী দাম কিমান হ'ব তাৰমানে 100 টকা কিনা দাম হলে 100 টকা কিনা দাম হলে আপোনাৰ বেচা দাম কিমান হ'ব লাগিব 120 টকা গতি আপুনি যদি 20 টকা লাভ কৰে তেতিয়া বেচা দাম কিমানত বিক্ৰী কৰিব লাগিব 120 টকা এতিয়া 1 টকা লাভ কৰিলে কিমান টকাত বিক্ৰী কৰিব 120 বাই 20 কিমান টকা লাভ কৰিব 250 টকা লাভ কৰিলে বিক্ৰী কিমান কৰিব 250 পূৰণ 120 বাই কিমান হ'ব 20 0 0 2 ৰে কাটিলে কেইবাৰ যাব 6 বাৰ 6 আৰু 250 পূৰণ কৰিলে কিমান হ'ব 1500 গতি এনসাৰটো কি হ'ব অপশন সি 1500 নেক্সট কুৱেশ্যন 37 কি কৈছে কোনো এটা বস্তু 42.60 টকা বিক্ৰী কৰাত 6.5% লাভ হয় বস্তুটো কিমান কিনা দাম হল এতিয়া আমাক ইয়াতে কি দিছে 100 টকা যদি কিনা দাম হয় বেচা দাম কিমান হ'ব লাভটো ইয়াৰ লগত যোগ কৰিব লাগিব 6.5 গতিকে 106 টকা যদি আমি বিক্ৰী কৰো 106.5 অৰ্থাৎ 50 106.50 টকা বিক্ৰী কৰিলে লাভ কিনা দাম কিমান হ'ব 100 টকা এতিয়া যদি আমি 1 টকাত বিক্ৰী কৰো তেনেহলে কিনা দাম কিমান হ'ব 100 বাই 106.50 টকা কিমান টকাত বিক্ৰী কৰে বুলি কৈছে 42.60 ইয়াতে বিক্ৰী কৰিলে কিমান হ'ব 42.60 পূৰণ 100 বাই 106.50 ইয়াতে আমি চাম ওপৰতো 2 ঘৰ দশমিক আছে তলতো 2 ঘৰ দশমিক আছে গতি দশমিকখিনি আমি বাদ দিব পাৰো ডাইৰেক্ট বাদ দিলে 0 0 কাটি দিলো এতিয়া আমি 5 ৰে কাটিম 5 20 বাৰ আৰু ইয়াতে কেইবাৰ যাব 2 বাৰ 1 বাৰ 3 বাৰ 213 ৰে 426 কাটিম কেইবাৰ যাব 2 বাৰ 2 আৰু 20 পূৰণ কৰিলে কিমান হ'ব 40 গতি ইয়াৰ উত্তৰটো হ'ব অপশন ডি কিমান 40 নেক্সট কুৱেশ্যন 38 প্ৰশ্নটোত কি কৈছে এখন মোনাত 25 পইচাৰ মুদ্ৰা যিমানটা আছে তাৰ দুগুণ 50 পইচাৰ মুদ্ৰা আছে আৰু 50 পইচাৰ মুদ্ৰা দুগুণ 100 পইচাৰ মুদ্ৰা আছে যদি মোনাটোত মুঠ 168 টকা থাকে তেন্তে 50 পইচাৰ মুদ্ৰা কেইটা আছে এতিয়া আমি এটো ধৰি ল'ব লাগিব কি ধৰিম যে 25 পইচাৰ মুদ্ৰা কেইটা আছে 25 পইচাৰ মুদ্ৰা আছে আপোনাৰ এক্সটা 50 পইচাৰ মুদ্ৰা কেইটা হ'ব 25 পইচাৰ দুগুণ 2x 100 পইচাৰ মুদ্ৰা কিমানটা হ'ব 100 পইচাৰ মুদ্ৰা কিমানটা আছে 50 পইচাৰ দুগুণ মানে কিমান হ'ব 2 দুগুণে 4x এতিয়া আমি এটো যদি সজাই লও কি হ'ব 25 পইচাৰ মুদ্ৰা এক্সটা থাকিলে কিমান টকা হ'ব 25 বাই 4 যোগ
আমি জানো যে 25 পইচা 4টা হলে 1 টকা হয় 50 পইচাৰ মুদ্ৰা কেইটা আছে 2x 2x বাই 2 50 পইচাৰ মুদ্ৰা দুটা হলে 1 টকা হয় 100 পইচাৰ মুদ্ৰা এটা হলে 1 টকা হয় গতিকে ইয়াতে কিমান হ'ব 4x বাই নালাগে এক তলত দিব নালাগে ইকুৱেল টু কিমান 168 গতিকে কি পালো ইয়াতে x by 4 plus 2x by 2 plus 4x equal to কিমান 168 যদি এইটো আমি সমাধান কৰো লহাগু কিমান লব লাগিব 4 বা আমি কি কৰিম 4 ৰে প্ৰত্যেকটোক পূৰণ কৰি দিম 4 ৰে পূৰণ কৰিলে কি হ'ব ইয়াতে হ'ব x plus 4 ৰে পূৰণ কৰিলে 2 4 2 বাৰ 2 দুগুণ 4x plus ইয়াতে কিমান হ'ব 16x equal to 168 যোগ কৰিলে কিমান হ'ব 16 4 20 একে 21 x equal to 168 এতিয়া যদি আমি 21 ৰে 168 হৰণ কৰো তেনেহলে কেইবাৰ যাব 8 বাৰ যাব পূৰণ কিমান আছে 4 গতি ইয়াৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 8 4 গুণে কিমান হ'ব 32 গতিকে আমাক খুদিছে কি 50 পইচাৰ মুদ্ৰা 100 মান 32 হলে 50 পইচাৰ মুদ্ৰা কিমান আছিল 2x গতি 32 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 32 পূৰণ 2 কিমান হ'ব 64 গতি आंसर কিমান হ'ব ইয়াৰ অপচন সি 64 টা 39 এটা সমবাহু ত্ৰিভুজৰ বাহুৰ মাপ 4 সেন্টিমিটাৰ হলে কালি হ'ব আমি জানো সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ কি কালি ইকুৱেল টু √3 বাই 3/4 ইনটু বাহু স্কয়ার অর্থাৎ বাহু পূরণ বাহু কিমান দিয়া আছে 4 ইনটু 4 4 4 কাটিলে কিমান থাকিব 4√3 গতি ইয়াৰ आंसरটো হ'ব অপচন এ 4√3 নেক্সট 40 নম্বৰ প্ৰশ্ন কি আছে 40 নম্বৰ প্ৰশ্নটোত এটা আয়ত আকৃতিৰ বাগিচাৰ পৰিসীমা 320 মিটাৰ দৈৰ্ঘ্য 100 মিটাৰ হলে কালি কিমান ইয়াতে আমি প্ৰশ্নটো যদি কি কৰো যে আমি আয়ত এটা আঁকিলো এটো কি আপোনালোকৰ আয়ত ইয়াৰে দৈৰ্ঘ্য কিমান দিয়া আছে 100 এটো দৈৰ্ঘ্য হলে এটো কিমান হ'ব 100 হ'ব পৰিসীমা কিমান দিয়া আছে 320 গতি 100 100 200 যদি বাদ দিও কিমান থাকিব 160 160 আমি প্ৰস্থ দুটাত সমান ভাগ কৰি দিম 160 নহয় 120 সৰি 120 120ক সমানকে ভাগ কৰি দিলে কিমান হ'ব 60 আৰু 60 গতি এটোৰ কালি কিমান হ'ব আমি জানো কালি কি দিক পূৰণ প্ৰস্থ অৰ্থাৎ 60 পূৰণ কিমান 100 মানে কিমান হ'ব 6000 গতি ইয়াৰ आंसरটো হ'ব অপচন বি 6000 বর্গ মিটার নেক্সট 41 নম্বৰ প্ৰশ্নটো প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় 10টা স্বাভাৱিক সংখ্যাৰ যোগফল ক'লে আমি জানো স্বাভাৱিক সংখ্যাৰ যোগফলৰ নিয়মটো কি n * n + 1 / 2 গতি আমি কি কম 10 পূৰণ n ৰ লগত যদি 1 যোগ কৰো 10 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 11/2 2 ৰে কাটি দিম 5 বাৰ কিমান হ'ব 55 এতিয়া কৈছে 10টা সংখ্যাৰ যোগফল কিমান 55 যে 10টা যোগ কৰিছো গড় ওলাবৰ কাৰণে আমি কি কৰিম 10 ৰে হৰণ কৰি দিম গতি 10 ৰে 55 হৰণ কৰিলে কিমান হ'ব 10 ৰে যদি হৰণ কৰি দিয়ে আপোনালোকে কিমান পাব 5.5 গতি ইয়াৰ आंसरটো কি হ'ব অপচন বি 5.5 42 নম্বৰ -3 প্ৰতিলোম হ'ব এটা প্ৰতিলোম বুলি ক'লে কি কয় এটা আমি জানিব লাগিব যে কোনো সংখ্যাৰ প্ৰতিলোম যেতিয়া কয় তেতিয়া আমি হৰটো লব বনাই দিও লবটো হৰ বনাই দিও অৰ্থাৎ উল্টাকে লিখো উল্টাই দিও গতি এটা -3 আছে -3 তলত কিমান আছে -3 তলত কিমান আছে যদি আমি কও -3 তলত কি আছে 1 গতি এটো প্ৰতিলোম লিখিলে আমি কি লিখিম মাইনাস তো থাকিবই 1/3 গতি ইয়াৰ आंसरটো কি হ'ব
এ নম্বৰ অপশ্যন -1/3। আপোনালোকে লগতে জানিব প্ৰতিলোম নিদিয়াকৈ কেতিয়াবা অনুনক্য বা প্ৰতিকম বুলিও ক'ব পাৰে। নেক্সট প্ৰশ্ন 43 নম্বৰ, এ আৰু বিৰ মাজত কিছু টকা 3:4 অনুপাতত ভগোৱাত এ 225 টকা পালে মুঠ টকাৰ পৰিমাণ হ'ব। এতিয়া আমি চাম মুঠ ভাগ কিমান আছে, 3 যোগ কিমান 4 অৰ্থাৎ কিমান 7। এতিয়া মুঠ ভাগ হ'ল 7, কিন্তু এ কিমান পাইছিল 3, গতিকে যিমান টকা এ পাইছে তাক আমি 3ৰে হৰণ কৰিম। অৰ্থাৎ মুঠ টকা ওলালে মুঠ ভাগটো কি দম আমি ওপৰত, আৰু এৰ ভাগটো কিমান আছিল 3, এইটোৰে হৰণ কৰিম। পূৰণ কিমান টকা আছিল 225। 3ৰে কাটিলে কেইবাৰ যাব, 3ৰে কাটিলে কেইবাৰ যাব 3 7 বাৰ যাব, 1 থাকিব 15ত 5 বাৰ। গতিকে 7 আৰু 75 পূৰণ কৰিলে কিমান হ'ব, 5 7 গুণ 35 5, 7 8 গুণ 49 আৰু 3 52, কিমান হ'ব 5 to 5। ইয়াৰ এনসাৰ কি হ'ব অপশ্যন ডি 5 to 5। 44 নম্বৰ কি কৈছে, -2 আৰু 2ৰ মাজৰ দূৰত্ব। এতিয়া আমি এইটো সংখ্যা ৰেখাত চাব লাগিব। এইটো যদি এটা সংখ্যা ৰেখা ধৰে, এইটো কি 0, ইয়াতে হ'ব -1, ইয়াতে হ'ব -2, বাওঁফালে মাইনাছবিলাক থাকে আৰু সোঁফালে প্লাছ সংখ্যা থাকে 1, এইটো কিমান হ'ব 2। ইয়াৰ পৰা যদি আমি এইখিনি লৈ হিচাপ কৰোঁ তেনেহ'লে কিমান পাম, এইটো 1 2 3 4, অৰ্থাৎ ইয়াৰ দূৰত্ব কিমান হ'ব 4 একক, অপশ্যন চি। নেক্সট কুৱেশ্যন কি দিছে 45 নম্বৰ, তলৰ কোনটো মৌলিক সংখ্যা নহয়। মৌলিক সংখ্যা মানে কি আছিল, যে যিবিলাক সংখ্যাক 1 আৰু নিজৰ বাহিৰে অন্য কোনো সংখ্যাৰে হৰণ নাযায়। ইয়াতে আমি চাম যে কোনটোক অন্য সংখ্যাৰে হৰণ যায়, কিহক কোনটোক যাব 87, চি অপশ্যন, কাৰণ ইয়াক আমি 3ৰে হৰণ কৰিব পাৰি। নেক্সট 46 নম্বৰ প্ৰশ্নটো, 13,1313 টকাক সংখ্যাত লিখিলে। এ চাব 13,1313 যোগ কৰিলে কিমান হ'ব, 3 1 4, 14,313, অপশ্যন কি হ'ব বি 14,313। 47 নম্বৰ, তলৰ কোনটো শুদ্ধ ৰূপত আছে। তলৰ কোনটো শুদ্ধ ৰূপত আছে, ইয়াতে যদি চাওঁ আমি যে সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ, আমি কি ক'ম যে তলৰ সংখ্যাটো যিমান সৰু হ'ব সিমানে ডাঙৰ। গতিকে ইয়াতে চালে আমি এ নম্বৰ অপশ্যনটোৱে কি পাম শুদ্ধ, কাৰণ তলত 3 আছে, তাৰপিছত 4, তাৰপিছত 5, তাৰপিছত 6, তাৰমানে এই সংখ্যাবিলাক ক্ৰমে কি হৈছে সৰু হৈছে। সেয়ে ইয়াৰ এনসাৰটো কি হ'ব এ। 48 নম্বৰ কি কৈছে, 7 21 আৰু 28, 28ৰ গহাও হ'ব। ইয়াতে 7 21 আৰু 28ৰ গহাওৰ কাৰণে আমি কি কৰিব লাগিব, চাব লাগিব কি সংখ্যাৰে 7 21 আৰু 28 এই তিনিটাক হৰণ কৰিব পাৰি। কিহেৰে হৰণ কৰিব পাৰি, 7ৰে। কেইবাৰ যাব, 1 বাৰ 3 বাৰ 4 বাৰ। সেয়ে আমি কি ক'ম যে গহাও কিমান হ'ব, কিহেৰে হৰণ কৰিব পাৰিলোঁ 7, গতিকে ইয়াৰ এনসাৰটো কি হ'ব 7, এ নম্বৰ অপশ্যন। নেক্সট, তলৰ কোনটো যমজ মৌলিক সংখ্যা হয়। এতিয়া যমজ মৌলিক হ'বৰ কাৰণে কি হ'ব লাগিব, সংখ্যাৰ জোৰটো কি হ'ব লাগিব মৌলিক হ'ব লাগিব। এযোৰ সংখ্যা থাকিব দুয়োটাই মৌলিক আৰু মাজত তাৰ পাৰ্থক্য কিমান হ'ব লাগিব 2, এটাৰ পৰা আনটো কিমান বেছি হ'ব 2 বা কিমান কম হ'ব 2। গতিকে ইয়াতে অপশ্যন কোনটো শুদ্ধ হ'ব, ডি নম্বৰ। এ নম্বৰত 21টো মৌলিক নহয়, বি নম্বৰত 39টো মৌলিক নহয় আৰু চি নম্বৰত 63টো মৌলিক নহয়। সেইকাৰণে এই তিনিটা অপশ্যন হোৱা নাই। নেক্সট, দুটা সংখ্যাৰ লসাগু কিমান দিয়া আছে 48, গহাও 4, এটা সংখ্যা 12 হ'লে আনটো সংখ্যা, আমি জানো কি যে সংখ্যা দুটাৰ পূৰণফল কি হয় লসাগু পূৰণ গহাগু। গতিকে এটা সংখ্যা যদি ওলাব দিয়ে, এটা সংখ্যা ইকুৱেলটো আমি কি ক'ম লসাগু পূৰণ গহাগু। লসাগু কিমান দিয়া আছে 48
পূৰণ গসাগু কিমান দিয়া আছে 4 বাই আনটো সংখ্যা মানে এটা সংখ্যা কিমান দিয়া আছে 12 12ৰে কাটিলে কেইবাৰ যাব 4 বাৰ গতিকে 4 4 গুণ কিমান হ'ব 16 ইয়াৰ অপশ্যন কোনটো শুদ্ধ হ'ব বি নম্বৰ কি হ'ব 16 51 নম্বৰ তলৰ কোনটো উক্তি শুদ্ধ এতিয়া শুদ্ধটো চাব লাগিব কি দিয়া আছে আমাৰ ইয়াতে এ নম্বৰ দিছে বিন্দুৰ দৈৰ্ঘ্য আছে আমি যদি এটা বিন্দু ইয়াৰ কোনো দৈৰ্ঘ্য বা প্ৰস্থ নাই ই মাত্ৰ এটা বিন্দুহে বি নম্বৰত বৃত্তৰ আটাইবোৰ জিয়া সমান এতিয়া বৃত্তৰ আটাইবোৰ জিয়া কেনেকৈ সমান হ'ব যদি এইটো এটা বৃত্ত হয় এইটো এটা জিয়া ইয়াতে দুটা দৈৰ্ঘ্য কেতিয়াও সমান নহয় সেইকাৰণে বৃত্তৰ আটাইবোৰ জিয়া কেতিয়াও সমান হ'ব নোৱাৰে গতিকে আমি এইটো ভুল এতিয়া আমি সি নম্বৰত যদি চাওঁ সি নম্বৰত কি আছে ৰশ্মিৰ অন্ত আছে আমি জানো ৰশ্মি কি যাৰ আদি আছে কিন্তু অন্ত নাই ইফালে যিমান হক বাঢ়িয়ে যাব ইয়াৰ শেষ নাই সেইকাৰণে এইটো কি হ'ব ফুল গতিকে অপশ্যন কোনটো থাকিল আমাৰ তাত ডি বৃত্তৰ বৃহত্তম জিয়াডাল হ'ল বিয়া এইটো কি হ'ব শুদ্ধ ডি বৃত্তৰ বৃহত্তম জিয়াডাল হ'ল বিয়া এই প্ৰশ্নটোত 52 নম্বৰ প্ৰশ্নটো যদি চাই আপোনালোকে কি চাব ইয়াতে সৰল কৰা দিছে যে এইটোত কি দিছে 7 যদি আমি সমান সমান লিখি যাওঁ 7 পূৰণ ব্ৰেকেটত 7 হৰণ কিমান আছে 7 যোগ 7 বিয়োগ 7 এতিয়া চাবা 7 পূৰণ 7ক 7ৰে হৰণ কৰিলে কেইবাৰ যাব একবাৰ প্লাস 7ৰ পৰা 7 গ'লে কিমান হ'ব এতিয়া যদি চাওঁ 7 1 গুণ 7 যোগ 7 বিয়োগ 7 প্লাস মাইনাস কেনসেল কৰিলে কিমান থাকিব 7 গতিকে ইয়াৰ এনসাৰটো কি হ'ব অপশ্যন সি 7 নেক্সট 53 নম্বৰ প্ৰশ্নটো কি কৈছে কোনো এটা সাইকেলৰ চকাৰ ব্যাস 14 সেন্টিমিটাৰ সাইকেলৰ চকাৰ ব্যাস কিমান দিছে 14 সেন্টিমিটাৰ আৰু 880 মিটাৰ আগুৱাই যাবলৈ চকাটোৱে কেইবাৰ ঘূৰিব গতিকে চকাৰ ব্যাস যেতিয়া দিয়া আছে আমি আর কি ওলাব লাগিব ব্যাস দিয়া আছে আমাৰ কিমান 14 গতিকে আমি আৰু মান কিমান পাম ইয়াৰ পৰা ব্যাসাৰ্ধটো কি ব্যাসৰ আধা গতিকে 14ৰ আধা কৰিলে কি হ'ব 14ৰ যদি আমি আধা কৰো কি হ'ব কিমান হ'ব 7 ব্যাসাৰ্ধ কিমান হ'ল 7 গতিকে চকাৰ পৰিধি কিমান হ'ব 2 পাই r মানে কিমান 2 into 22/7 into কিমান 7 7 7 কাটি দিলো কিমান থাকিল 44 পৰিধি কিমান পালো 44 এটো কি হ'ব সেন্টিমিটাৰ এতিয়া আমাৰ দিছে দূৰত্বটো কিমান দিয়া আছে 880 কি দিয়া আছে মিটাৰ এটুক যদি আমি সেন্টিমিটাৰ লও 880 into কি হ'ব 100 মিটাৰক সেন্টিমিটাৰ লবৰ কাৰণে আমি কিহেৰে পূৰণ কৰিব লাগে 100ৰে গতিকে কিমান হ'ব 88,000 হ'ব সেন্টিমিটাৰ ইমান এইখিনি দূৰত্ব যাবৰ কাৰণে এই 44 মিটাৰ পৰিধিৰ চকাটোৱে কেইবাৰ ঘূৰিব গতিকে আমি এটুত কি কৰিব লাগিব 88,000 বাই কিমান আছিল পৰিধি 44 ইয়াতো আছিল সেন্টিমিটাৰ ইয়াতো সেন্টিমিটাৰ কাটি দিলো কেইবাৰ যাব 44 88ত দুইবাৰ যাব 0 তিনটা থাকিল বহাই দিলো কিমান হ'ল 2000 গতিকে এনসাৰটো কি হ'ব অপশ্যন ডি 2000 এটা আয়তীয় ঘনকৰ মাপ 2 মিটাৰ পূৰণ 1 মিটাৰ পূৰণ 0.5 মিটাৰ হলে আয়তীয় ঘনকটোত কিমান লিটাৰ পানী ধৰিব আয়তীয় ঘনকৰ আয়তন আমি কি জানো দিক পূৰণ প্ৰস্থ পূৰণ উচ্চতা আয়তন কিমান হ'ব 2 পূৰণ 1 পূৰণ 0.5 পূৰণ কৰিলে আমি কি পাম 1.0 ইয়াৰ এককটো কি হ'ব মিটাৰ কিউব গতি 1 মিটাৰ কিউব পালো 1 মিটাৰ কিউব যেতিয়া আমি পাইছো গতি 1 মিটাৰ কিউবত কিমান লিটাৰ পানী ধৰে আপোনালোকে মনত ৰাখিব 1 মিটাৰ কিউব
যিকোনো এটা পাত্ৰত কিমান লিটাৰ পানী ধৰিব 1000 লিটাৰ তাৰমানে 1 মিটাৰ কিউব ইকুৱেল টু কি হ'ব 1000 লিটাৰ গতিকে ইয়াৰ আনসাৰ কোনটো হ'ব অপশন সি 1000 লিটাৰ 55 নম্বৰ তলৰ কোনটো 3/7 সমান ভগ্নাংশ নহয় এতিয়া 3/7 সমান ভগ্নাংশ নহয় বুলি কৈছে আমি গোটেইকেইটা অপশন কি কৰিব লাগিব কাটি কিনে চাব লাগিব 21 আৰু 49 যদি কাটো হাতেৰে কাটিলে কেইবাৰ যাব 3 বাৰ ইয়াতে কেইবাৰ যাব 7 বাৰ এটো হয় ইয়াতে যদি আমি 9 ৰে কাটো কেইবাৰ যাব 3 বাৰ 63 কাটিলে 7 বাৰ এটো হয় এটো যদি আমি চাও 39ক যদি আমি এটো কাটি দিও কেইবাৰ যাব 3 বাৰ ওপৰত থাকিব 1 কিমান হল 1/3 গতি এটো কি নহয় সমান ভগ্নাংশ নহয় 2 নম্বৰ অপশনটো আমি চেক কৰি লও 3 ৰে কাটিলে 3 বাৰ হাতেৰে কাটি 3 ৰে কাটিলে কেইবাৰ যাব 7 বাৰ গতি এটো হয় গতি আনসাৰ কোনটো হল অপশন সি 39/117 56 আইসিটিৰ সম্পূৰ্ণ ৰূপ হল ইয়াৰ আনসাৰ কি হ'ব সকলোৱে জানে ইয়াৰ ফুল ফৰ্মটো কি অপশন বি ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি অপশন বি 57 কি কৈছে এজন মানুহৰ দৰমহাৰ সঞ্চয় খৰচৰ খতিয়ান তলৰ চিত্ৰত দেখুওৱা হ'ল ইয়াতে মানুহজনৰ মাহিলী দৰমহা যদি 24000 টকা তেন্তে মাহিলী সঞ্চয় কৰে ইয়াতে আমি চাব লাগিব গোটেইখিনি বৃত্তত দিয়া অংশখিনি আমি যোগ কৰিম কিমান আছে 40 যোগ 20 যোগ 15 যোগ 40 যোগ 5 গোটেইখিনি যোগ কৰিলে কিমান হ'ব 120 গতি মুঠ কিমান অংশ আছে 120 গতি সঞ্চয় কিমান কৰিছে 120 ভাগৰ কিমান ভাগ সঞ্চয় কৰিলে সঞ্চয়ত কিমান দিয়া আছে 15 গতি আমি ইয়াৰ আনসাৰটো কেনেকৈ ওলাম যে 120 ভাগৰ কি কৰিছে ওপৰত 15 কিমান ভাগৰ 120 ভাগৰ 15 পূৰণ কিমান টকা দৰমহা আছিল 24000 গতি 0 0 কাটি দিলো 12 ৰে যদি আমি 24ক কাটি দিও কেইবাৰ যাব 200 বাৰ গতি 200 আৰু 15 পূৰণ কৰিলে কিমান হ'ব 3000 গতি আনসাৰটো কি হ'ব অপশন এ 3000 নেক্সট কুৱেশ্যন 58 45 আটাইবোৰ উৎপাদকৰ যোগফল এতিয়া আটাইবোৰ উৎপাদকৰ যোগফল বুলি ক'লে আমি 45 টোক উৎপাদক বিশ্লেষণ কৰিব লাগিব 45 কিহেৰে যাব 3 ৰে কেইবাৰ যাব 15 বাৰ আকৌ 3 ৰে দিলে 5 বাৰ গতি আমি কি লিখিম 3a² * 5 গতি ইয়াৰ আটাইবোৰ উৎপাদকৰ যোগফল ক'লে আমি কি কৰিম 3 ৰ পাৱাৰ 0 প্লাস 3 ৰ পাৱাৰ 1 প্লাস 3 ৰ পাৱাৰ 2 ইনটু কি হ'ব 5 ৰ প্লাস পাৱাৰটো কি হ'ব 0 প্লাস 5 ৰ পাৱাৰটো কি হ'ব 1 গতি আমি এটা আমি কিমান পাম 3 ৰ পাৱাৰ 0 মানে কিমান 1 3 ৰ পাৱাৰ 1 মানে কিমান 3 যোগ কিমান হ'ব 3² মানে কিমান হ'ব 9 পূৰণ 5 ৰ পাৱাৰ 0 মানে কিমান 1 প্লাস 5 ৰ পাৱাৰ 1 মানে কিমান 5 1 আৰু 3 4 9 কিমান হ'ব 13 পূৰণ 1 আৰু 5 কিমান 6 পূৰণ কৰিলে কিমান হ'ব 78 ইয়াৰ আনসাৰটো কি হ'ব অপশন সি 78 নেক্সট প্ৰশ্ন দিয়া আছে কি তলৰ চিত্ৰটোত কেইটা বৰ্গ আছে ইয়াৰ কাৰণে আমি কি কৰিব লাগিব এইকেইটাক আমি 1 2 3 ইয়াৰ ফলাও 2 কি হ'ব 3 1 2 3 এতিয়া আমি চাম 1ক স্কয়াৰ কৰিলে কিমান হ'ব 1 2ক স্কয়াৰ কৰিলে কিমান হ'ব 4 3ক স্কয়াৰ কৰিলে কিমান হ'ব 9 এইকেইটা যোগ কৰিলে কিমান হ'ব 1 4 5 আৰু 9 কিমান 14 গতি ইয়াতে কেইটা বৰ্গ আছে 14টা বৰ্গ আছে আজি এতিয়া আমাৰ মেথছৰ শেষৰ প্ৰশ্নটো কি দিয়া আছে 60 নম্বৰ প্ৰশ্নটো তলৰ কোনটো ত্ৰিভুজীয় সংখ্যা নহয় এতিয়া ত্ৰিভুজীয় সংখ্যা নহয় ইয়াতে তাৰ কাৰণ আমি জানিব লাগিব কোনবিলাক ত্ৰিভুজীয় সংখ্যা হয় ইয়াৰ উত্তৰটো হ'ব
ডি 27। আপোনালোকক মই ত্ৰিভুজীয় সংখ্যাৰ বিৱৰণটো দিছোঁ। যিকোনো দুটা সংখ্যা ত্ৰিভুজীয় সংখ্যা একাদিক্ৰমে থকা দুটা সংখ্যা যোগ কৰিলে যদি এটা বৰ্গ সংখ্যা হয় তেনেহ'লে তাক কি বুলি কোৱা হয়? ত্ৰিভুজীয় সংখ্যা। যেনে আমি 1 + 3 = কি হ'ব? 4, অৰ্থাৎ কি লিখিব পাৰিম? 2²। 1 আৰু 3 কি? ত্ৰিভুজীয় সংখ্যা। নেক্সট 3 + 6 = কিমান হ'ব? 9। কি হ'ব? 3²। নেক্সটত আছে আপোনাৰ 6 + 10 = কিমান হ'ব? 16। কিমান? 4²। এতিয়া 10 + 15 = কিমান হ'ব? 25 = কিমান হ'ব? 5²। ইয়াৰ পিছত কিমান হ'ল? 15 লৈ পালোঁ। 15 + 21 = কিমান? 36 = কি হ'ব? 6²। এতিয়া 21 + 28 = কিমান? 49 = কি হ'ব? 7²। এতিয়া 28 + 36 = কিমান হ'ব? 64। কিমান হ'ব? 8²। 36 + 45 = কিমান হ'ব? 81, 9²। এতিয়া 45 + 55 = কিমান হ'ব? 10, 100, অৰ্থাৎ কিমান? 10²। গতিকে 100 লৈ বৰ্গ সংখ্যা চালে আমি ইয়াৰ মাজত ত্ৰিভুজীয় সংখ্যা কেইটা পালোঁ? কি কি পালোঁ? 1, 3, 6, 10, 15, 21, 28, 36, 45 আৰু 55। সেইকাৰণে ইয়াৰ অপশ্যনটো কি আছিল? 27। ইয়াত ক'তো 27 নাই। আজি মই ইমানতে সামৰণি মাৰিলোঁ। ইয়াৰ পিছত EVS-ৰ প্ৰশ্নখিনি আলোচনা কৰিব আমাৰ EVS-ৰ ছাৰে। গতিকে আপোনালোকে ৰৈ থাকিব। এতিয়া মই EVS-ৰ 30টা প্ৰশ্ন আলোচনা কৰিম। 1 নম্বৰ কুৱেশ্যনটো হ'ল পানী সাধাৰণতে কিমান উষ্ণতাত ঘনত্ব বেছি? আৰু উত্তৰ হ'ব অপশ্যন নম্বৰ 1, 4 ডিগ্ৰী চেলচিয়াছ। 2 নম্বৰ প্ৰশ্ন, চিনকোনা গছৰ কোন অংশৰ পৰা কুইনাইন জাতীয় দৰৱ তৈয়াৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ 4, বাকলি। ইয়াৰ পৰা মেলেৰিয়া জ্বৰৰ ঔষধ তৈয়াৰ কৰা হয়। তলত কোনটো শুদ্ধ? ভিটামিন ডিৰ অভাৱত জেৰেপথেলমিয়া হয়। আইৰণৰ অভাৱত ব্লুবেৰী চাইনড্ৰম হয়। বেৰি ভিটামিন চিৰ অভাৱত হয়। ওপৰৰ এটাও নহয়। ইয়াৰ উত্তৰটো হ'ব আনচাৰ নম্বৰ ডি, ওপৰৰ এটাও নহয়। ইয়াতে অলপ আলোচনা কৰিম। ভিটামিন ডিৰ অভাৱত ৰিকেট বেমাৰ হয় আৰু আইৰণৰ অভাৱত গৰল বেমাৰ হয়, ডিঙিটো মানুহৰ বাঢ়ি যায়, আৰু চিৰ অভাৱত স্কাৰ্বি বেমাৰ হয়। এতিয়া ইয়াৰ উত্তৰটো হ'ব আনচাৰ নম্বৰ ডি, 4, ওপৰৰ এটাও নহয়। এতিয়া আগলৈ আগবাঢ়িম। অসমৰ বৰ্তমান ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা? ইয়াৰ উত্তৰ হ'ব 6টা, আগত আছিল 5টা। মানাস, কাজিৰঙা, ওৰাং, নামেৰি আৰু ডিব্ৰু-ছৈখোৱা। আৰু ইয়াত নতুনকৈ হৈছে সেইটো হ'ল দিহিং পাটকাই। এইটো 2000 হ'ব 6টা। ৰেড এটা বুকত কোন বিধৰ অন্তৰ্ভুক্ত হয়? ইয়াৰ উত্তৰটো হ'ব আনচাৰ নম্বৰ বি, বিপদগামী বা সংকটাপন্ন প্ৰাণী বা বিপন্ন প্ৰাণী। স্থানীয় জৈৱ বৈচিত্ৰ্যৰ ভাগ কেইটা? ইয়াৰ উত্তৰ হ'ব চি, 4টা। জৈৱিকভাৱে দ্ৰৱণীয় নহয়। জৈৱিকভাৱে দ্ৰৱণীয় নহয় কোনটো? ইয়াৰ এনচাৰ হ'ব চি, পলিথিন। ভাৰতীয় সংবিধানত উল্লিখিত নাগৰিকৰ মুঠ কৰ্তব্য হ'ল কেইটা? ইয়াৰ এনচাৰ হ'ব বি, 11টা।
পৰিৱেশ শিক্ষা শিক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ কিয়? ইয়াৰ উত্তৰ হ'ব চি, ওপৰৰ দুয়োটাই। জাপানীজ এনফেলাইটিছৰ বাহক হ'ল, এইটো সকলোৱে জানে, সেইটো হ'ল মহ। এনচাৰ হ'ব ডি। আমি আগলৈ আগবাঢ়িম। তলৰ কোনটো প্ৰাকৃতিক পৰিৱেশ নহয়? ইয়াৰ এনচাৰ হ'ব ডি, কৃষ্টি সংস্কৃতি। ইয়াৰ পৰা কোনো প্ৰাকৃতিক পৰিৱেশ নহয়। পৃথিৱীৰ স্থলভাগৰ কিমান অংশ ঠাই হাবি বননিয়ে আগুৰি আছে? ইয়াৰ এনচাৰ হ'ব এ, 1/3। জৈৱ গেছৰ প্ৰধান উপাদান হ'ল, জৈৱ গেছৰ প্ৰধান উপাদান হ'ল মিথেইন। এনচাৰ হ'ব বি। তলৰ কোনটো সৰ্বভক্ষী উপভোক্তা নহয়? ইয়াৰ এনচাৰ হ'ব ডি, শহা। আপোনালোক চবেই জানে যে শহাপহুৱে চব বস্তু নাখায়। অনুজীৱবোৰক খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়া, এইটো এনচাৰ হ'ব ৰাসায়নিক সংশ্লেষক। তলৰ কোনটো খাদ্য শৃংখলৰ উদাহৰণ হয়? ইয়াৰ ওপৰৰ আটাইকেইটা। এনচাৰ হ'ব ডি। লিংগ পাৰ্থক্যৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয়? ইয়াৰ উত্তৰ হ'ব বি, লিংগ পাৰ্থক্য প্ৰাকৃতিক সৃষ্টি। আমাৰ অসমৰ জাতীয় উৎসৱৰ সৃষ্টি হ'ল, এইটো আপোনালোকে সকলোৱে জানে, কৃষি কাৰ্য। ইয়াৰ ওপৰতে অসম নিৰ্ভৰ হৈ আছে। তলৰ কোনটো অশুদ্ধ? ইয়াৰ উত্তৰ হ'ব ডি, অজন স্তৰে ইউভি ৰে পৃথিৱীৰ বুকুলৈ অহাত বাধা নিদিয়ে। আগবাঢ়িম। পানী প্ৰদূষণৰ কাৰণ নহয়। ইয়াৰ উত্তৰ হ'ব চি, 4R পৰিৱেশ আৱৰ্জনা পৰিচালনা বা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। এই 4R মানে হ'ল, ইয়াৰ উত্তৰ কি হ'ব? এনচাৰ হ'ব ৰিফিউজ, ৰিডিউচ, ৰিইউজ, ৰিচাইকল। এনচাৰ হ'ব 1। বহনক্ষম উন্নয়নৰ অৰ্থ, বহনক্ষম উন্নয়নৰ অৰ্থ হ'ব আনচাৰ 2, অতিৰিক্ত জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ নকৰা। আনচাৰ বি। আমি আগলৈ আগবাঢ়িম। DDMৰ সম্পূৰ্ণ গঠন, ইয়াৰ এনচাৰ হ'ব 1, ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট এণ্ড অথৰিটি। তলৰ কোনটো ICT ব্যৱহাৰ নোহোৱাকৈ সম্ভৱ? ইয়াৰ এনচাৰ হ'ব ডি, সাধাৰণ ব্লেকবোৰ্ড ব্যৱহাৰ কৰি পাঠদান। কনকলতা শ্বহীদ হৈছিল কিমান চনত? ইয়াতে দি আছে 1942, 1930, 1947, 1920। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, 1942। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা শুদ্ধ ক্ৰমটো হ'ল, ইয়াৰ শুদ্ধ ক্ৰমটো হ'ব 1, সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। পৰিৱেশ সংৰক্ষণৰ আইন, এইটো আপোনালোকে সকলোৱে জানে, 1986। অপশ্যন নম্বৰ 1। ট্ৰেফিক পুলিচে ব্যৱহাৰ কৰা কোনটো ৰঙৰ লাইটে আমাক বাট পাৰ হ'বলৈ ইংগিত দিয়ে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সেউজীয়া। অপশ্যন নম্বৰ 3। ভূপাল গেছ দুৰ্ঘটনাৰ বাবে দায়ী গেছবিধ হ'ল, এইটো আপোনালোক সকলোৱে জানে, MIC বুলি কয় শ্বৰ্ট ফৰ্ম, আৰু ইয়াৰ ফুল ফৰ্মটো হ'ল মিথেইন আইচ'চায়ানাইড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1। 91ৰ আনচাৰ হ'ব অপশ্যন নম্বৰ চি। আনচাৰ হ'ব চি, ইক্স। 92ৰ আনচাৰ হ'ব চি, ইটছ ৰেইনিং। 93ৰ আনচাৰ হ'ব চি, ইউজুৱেলি। টেক কেয়াৰ অফ দিছ লেটাৰ ইটছ ডেছ। 94ৰ আনচাৰ হ'ব এ, আৰ্জেণ্ট। 95ৰ আনচাৰ হ'ব বি। আপোনালোক কুৱেশ্যন পঢ়িলেও মই কুৱেশ্যন নপঢ়োঁ, জাষ্ট আনচাৰ দি যাম মই, সময়ৰ অভাৱ।
96 आंसर हम टू वेयर ए आंसर 97 आंसर हम डी 97 आंसर हम डी नो आर्टिकल 98 आंसर हम बी राइटिंग मैं क्वेश्चन पढ़ा ना डायरेक्ट आंसर दिसो समय अभाव आपलोक पढ़ी लब इतना 99 आंसर हम डी कालेक्टिव नाउन और 100 आंसर हम बी 101 आंसर हम ए मैं क्वेश्चन पढ़ा ना डायरेक्ट आंसर दिसो 102 आंसर हम ए आपलोक क्वेश्चन तो पढ़ी लब 103 आंसर हम ए हेल्थी 104 आंसर हम डी आपलोक क्वेश्चन तो पढ़ी लब 105 आंसर हम ए 6 आंसर हम सी 107 आंसर हम बी 108 आंसर हम ए 109 आंसर हम सी 1010 आंसर हम ए 1011 सॉरी 1111 आंसर हम बी 112 आंसर हम बी 113 आंसर हम बी ये साउंड सदा फोने है जेना फोनिम्स 114 आंसर हम सी 115 आंसर हम डी 116 आंसर हम बी 117 आंसर हम बी मैं क्वेश्चन पढ़ा ना समय अभाव आपलोक पढ़ी लब 118 आंसर हम बी 119 आंसर हम बी 120 आंसर हम सी 121 आंसर हम सी 122 आंसर हम बी 122 आंसर हम बी 123 आंसर हम डी 124 आंसर हम सी 126 आंसर हम डी 127 आंसर हम बी 128 आंसर हम सी 129 आंसर हम ए 129 आंसर हम ए 130 आंसर हम डी 131 आंसर हम बी 132 आंसर हम सी 133 आंसर हम ए 134 आंसर हम डी 135 आंसर हम सी 136 आंसर हम ए 137 आंसर हम डी
138 আনসার হব বি 139 আনসার হব ডি 140 আনসার হব এ 141 আনসার হব সি 142 আনসার হব ডি 143 আনসার হব সি 144 আনসার হব সি 145 আনসার হব ডি মই ডাইরেক্ট আনসার দিছোঁ কুৱেশ্যন পঢ়া নাই আপোনালোকে পঢ়ি ল'ব 146 আনসার হব বি 147 আনসার হব ডি 148 আনসার হব এ সরি 148 হব 148 আনসার হব এ 149 আনসার হব বি 150 আনসার হব বি ইয়াতে মই এটা প্ৰশ্ন পঢ়া নাই কাৰণ সময়ৰ অভাৱ আপোনালোকক কুৱেশ্যনকেইটা পঢ়ি ল'ব আৰু ইয়াৰ যদি PDF ফাইল লাগে আনসাৰ কি লাগে আমাৰ ইউটিউব টেলিগ্ৰাম চেনেলত জইন কৰিব তাতে পাই যাব লিংক ডিছক্ৰিপশ্যনত পাই যাব আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু তাতে জইন কৰিব